নমস্কাৰ এই মুহূৰ্তত জনাই আছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দেশ জুকাৰি যোৱা ধিংকাণ্ডৰ নতুন খবৰ আহিছে ধিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ জনজাত অংশগ্ৰহণ নকৰে গাঁৱৰ জনতাই এই সকল গাঁৱৰ লোক আৰু এই গাঁৱৰ জনতাই এবাৰ তফাজ্জুল ইছলামৰ জনজাত অংশগ্ৰহণ নকৰে কেৱল খিমানে নহয় তফাজ্জুলৰ জনজাৰ নামাজত অংশগ্ৰহণ নকৰাৰ উপৰিও তফাজ্জুলক কবৰ নিদি আৰু হুংকাৰ দিছে গাঁৱৰ জনতাই এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো ধিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল আছিল যোৱা নিশা তফাজ্জুল পুখুৰীত পৰি আৰক্ষীৰ জিম্মাৰ পৰা পুখুৰীত জাপ মাৰি মৃত্যু হৈছিল আৰু তফাজ্জুল ইছলামৰ জনজাততে অংশগ্ৰহণ নকৰে গাঁৱৰ জনতাই আমি এনে খবৰৰ দৰ্শকসকলক জনাই আছো এটা বিশেষ খবৰ কিয়নো ভয়ভীতি গাঁৱৰ ৰাইজৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তফাজ্জুল ইছলামৰ পৰিয়ালক এঘৰীয়াও কৰিছে গাঁৱৰ জনতাই এক নিকৃষ্ট কাণ্ড কৰাৰ পিছতো এবাৰ তফাজ্জুলৰ জনজাৰ নামাজত অংশগ্ৰহণ নকৰে এই সকল গাঁৱৰ জনতাই আমি জনাই আছো এটা বিশেষ খবৰ আনকি জনজাৰ বাবেও তফাজ্জুল ইছলামৰ পৰিয়ালক ঠাই নিদিও বুলি ঘোষণা কৰিছে এই সকল গাঁৱৰ জনতাই তফাজ্জুল ইছলামৰ পৰিয়ালৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে গাঁৱৰ লোকে পুৱতি নিশা পুখুৰীত পৰি মৃত্যু হৈছিল ধিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলাম আৰু ধিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ জনজাত এবাৰ অংশগ্ৰহণ নকৰে গাঁৱৰ জনতাই তফাজ্জুল ইছলামৰ পৰিয়ালক এঘৰীয়াও কৰিছে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো তফাজ্জুল ইছলামৰ পৰিয়ালকো এঘৰীয়াও কৰিছে গাঁৱৰ লোকে